Bhupendra Jindabad. BJP go back. BJP go back. BJP come now. Petrol diesel দাম half. Petrol diesel দাম half. মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোটেই দেশত এটা ব্যাপক গণসংগ্ৰাম গঢ়ি তুলিছিল বিজেপিয়ে। তেখেতসকলৰ স্লোগান আছিলে যে বহুত হুই মেহেংগাই কি মাৰ ইছ বাৰ বিজেপি চৰকাৰ। কিন্তু আজি আমি দেখিছোঁ যে এফালে বিনামূলীয়া চাউল আৰু এফালে প্ৰত্যেকটো বস্তুৰ বহুমূলীয়া দাম। চাউলটো বিনামূলীয়া কৰিছে, কিন্তু তেলৰ দাম দুগুণ হ'ল, পেট্ৰলৰ দাম বাঢ়িল, ডিজেলৰ দাম পেট্ৰলৰ দাম যোৱা 8টা মাহত 96 বাৰ বৃদ্ধি কৰিছে। আমাৰ সাধাৰণ জুই চলাটোৰ দাম এতিয়া 1 টকা হ'ল। এনেকুৱা এটা পৰিস্থিতিত গাঁৱৰ মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি যি সাংঘাতিক ভাবুকি আহিছে, গাঁৱৰ মানুহে জীয়াই থকাৰ যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। খেতিয়কসকলে, সাধাৰণ কৰ্মচাৰীসকলে, সৰ্বসাধাৰণ সৰু সুৰা দোকানী ব্যৱসায়ীসকলে আজি নিজৰ ল'ৰা ছোৱালীক কিতাপ কিনি দিবলৈ হাতত পইচা নাই। আজি মানুহৰ হাতত পইচা নাই। তেনেকুৱা এটা সময়ত অসম চৰকাৰে আজি দুদিনৰ আগতে গুৱাহাটীত ভোজ ভাত পাতিছে। এজন মানুহৰ খাদ্যৰ খৰচ 3000 টকা বহন কৰিছে। আজি অসমত বিজেপিৰ বিধায়কসকলে যেতিয়া এসাঁজ ভাত খায় তাৰ মূল্য হৈছে 3000 টকা। আৰু আমাৰ বিধায়কসকলে এতিয়া এৰোপ্লেন লৈ পেলাই মহাৰাষ্ট্ৰত ট্ৰেইনিং ল'বলৈ গৈছে। তেওঁলোকে কৈছিলে ৰাইজক সেৱা কৰিম, ৰাইজক সহায় কৰিম। ৰাইজক সহায় কৰিবৰ কাৰণে মুম্বাইৰ কি ট্ৰেইনিং দিব? ৰাইজক সেৱা কৰিবৰ কাৰণে মুম্বাইৰ পৰা কি ট্ৰেইনিং লাগে? যদি বস্তুৰ দাম যদি কমাই দিয়ে, ৰাইজৰ প্ৰয়োজনীয় বস্তুবিলাকৰ দাম যদি কমি যায়, ৰাইজৰ চকুৰ যদি চকুপানী আমি মুচিব পাৰোঁ, ৰাইজৰ কপালৰ থুপ খোৱা সেইবিলাক যদি আমি কমাব পাৰোঁ, তেতিয়াহ'লে আমি ৰাইজক সেৱা কৰা হ'ব। সেইকাৰণে আমি আজি সমগ্ৰ ভাৰতবৰ্ষত আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমি নেহৰুজীৰ চৰণত প্ৰণিপাত জনোৱাৰ লগতে তেখেতৰ চৰণত বন্তি ধূপ আৰু অৰ্ঘ্যৰে আমি সেৱা জনোৱাৰ লগতে তেখেতৰ যি সপোন আছিল যে দেশৰ মানুহৰ চকুৰ পৰা চকুপানী মুচিব লাগিব। অসমৰ মানুহে পৰিৱৰ্তন বিচাৰিছিলে বহুত আশাৰে। অসমৰ মানুহে কৈছিল সভ্যতাৰ যুঁজ আছে। সভ্যতাৰ যুঁজৰ কাৰণে অসমৰ মানুহে বিজেপি শাসনলৈ আনিছিল। কিন্তু সভ্যতাৰ যুঁজ মানে এতিয়া আমি দেখিছোঁ যে বিধায়কসকলে 3000 টকীয়া প্লেটৰ ভাত খাব আৰু সাধাৰণ মানুহে বিনামূলীয়া চাউল সুদাই খাই পেলাই শুই থাকিব লাগিব। চাউল বিনামূলীয়াকৈ পাইছে, কিন্তু ৰাইজে বজাৰলৈ বেগ লৈ গৈ দালি কিনিবলৈ সাহস গোটাব নোৱাৰে। আজি মিঠাতেলৰ দাম, যি মিঠাতেলৰ দাম কংগ্ৰেছৰ দিনত 70 টকা আছিল, আজি সেই মিঠাতেলৰ দাম 240 টকা হ'ল। আজি পেট্ৰল ডিজেলৰ দাম যদি বছৰটোত 96 বাৰ বৃদ্ধি হ'বলৈ হয়, তেতিয়া আমি কেনেকৈ জীয়াই থাকিম? আজি বিজেপিৰ নেতাসকলক যেতিয়া দাম বৃদ্ধিৰ কথা কয়, তেতিয়া তেওঁলোকে কৈছে আমি ফ্ৰী ভেকচিন দিছোঁ। আকৌ ফ্ৰী ভেকচিন দি পেলাই বজাৰৰ বস্তুৰ দাম যদি বঢ়াই দি আমাৰ পৰাই পইচাটো সংগ্ৰহ কৰিবলগীয়া হয়, সেয়া প্ৰকৃততে ফ্ৰী ভেকচিন নে আমাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে? এই কথা আমি ৰাইজে চিন্তা কৰিব লাগিব। আজি আমি লাহোৱালৰ এই গাঁওখনলৈ আমি এইকাৰণে আহিছোঁ যে এয়া কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থত আন্দোলন হোৱা নাই। কংগ্ৰেছ দল চৰকাৰত থাকক বা নাথাকক এইটো দলৰ কাৰণে ডাঙৰ কথা নহয়। কিন্তু কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ ৰাজনীতিত এক ৰাইজৰ পক্ষত থকা শক্তি হিচাপে, ৰাইজৰ চিন্তা আৰু ৰাইজৰ সমস্যাক সমাধান কৰা সংগ্ৰাম হিচাপে কংগ্ৰেছ দলে সদায় নিজৰ নৈতিক দায়িত্ব পালন কৰি আহিছে। আজি মূল্য বৃদ্ধিয়ে তেওঁলোকে হিন্দুৰ কথা কয়, তেওঁলোকে জাত পাত ধৰ্মৰ কথা কয়। তেওঁলোকে যদি হিন্দুক ভাল পায়, বেলেগৰ যি হয় হওক, হিন্দুসকলে খোৱা বস্তুবিলাকৰ দামটো কমাই দিয়ক, হিন্দুসকলে ব্যৱহাৰ কৰা বস্তুবিলাকৰ দামটো কমাই দিয়ক। তেতিয়াহে আমি ক'ম যে তেওঁলোকে হিন্দুসকলৰ কাৰণে চিন্তা কৰে। এতিয়া কলেজবিলাকত অধ্যাপক নাই, এতিয়া কলেজবিলাকৰ অৱস্থা শোচনীয়। আজি চৰকাৰে কি সিদ্ধান্ত লৈছে? মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘূৰিবলৈ ৰাজভৱন শূন্য হৈ গ'ল। কৈছিলে যে গংগা বোৱাব উন্নয়নৰ অসমত, উন্নয়নৰ গংগা বব অসমত। আৰু এতিয়া অসমৰ গাঁৱে ভূঞে চহৰে চুবুৰীয়ে নতুনকৈ 500খন মদৰ দোকান দিবৰ কাৰণে এই চৰকাৰে আজি সিদ্ধান্ত লৈছে। তেওঁলোকে যে কৈছিল যে অসমীয়া জাতিক স্বাৱলম্বী কৰিব, অসমীয়া জাতিক আত্মনিৰ্ভৰশীল কৰিব, বছৰত 5 লাখকৈ নিবনুৱাক চাকৰি দিব, তাৰ মানে 500খন দোকান মদৰ দোকান দি অসমীয়া জাতিক স্বাৱলম্বী কৰিব বিচাৰিছে নেকি? 500খন মদৰ দোকান গাঁৱৰ চুবুৰীয়া চুবুৰীয়া খুলি অসমীয়া যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছে নেকি?
এই চৰকাৰৰ নিৰ্বাচনৰ আগত কোৱা কথা বতৰা আৰু নিৰ্বাচনৰ পাছত কোৱা কথা বতৰাৰ কাম কাজৰ মাজত যি পাহাৰ সম পাৰ্থক্য, সেই পাৰ্থক্য অসমৰ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ আমাৰ কংগ্ৰেছলৈ লৈ যোৱাৰ যিটো দায়িত্ব, সেই দায়িত্বৰ আৰম্ভণি হিচাপে আমি নেহেৰু দিৱসৰ লগত সংগতি ৰাখি আজি আমি আন্দোলনৰ কাৰ্যসূচী লৈছো। মই সমগ্ৰ অসমৰ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলক আমি আহ্বান জনাইছো যে সমগ্ৰ অসমৰ চুকে কোণে গাঁৱে ভূঞে আজিৰ পৰা আমাৰ এই যি বিপ্লৱ অসমৰ মানুহৰ স্বাৰ্থত, জীয়াই থাকিবৰ কাৰণে খেতিয়কসকলৰ স্বাৰ্থত, শ্ৰমিকসকলৰ স্বাৰ্থত, সাধাৰণ মানুহৰ স্বাৰ্থত, অসমৰ মানুহক জীয়াই ৰাখিবৰ কাৰণে, গ্ৰাম্য অৰ্থনীতি যাতে ধ্বংস হৈ নাযায়, গ্ৰাম্য অৰ্থনীতিক বচাবৰ কাৰণে, সৰ্বসাধাৰণ মানুহৰ জীৱন জীয়াই থকাৰ যি সমস্যা, সেই সমস্যাৰ পৰা জাতিটোক মুক্তি দিবৰ কাৰণে আমি অসমৰ মানুহেও মূল্য বৃদ্ধিৰ বিৰুদ্ধে মহাসংগ্ৰামত আমি সংকল্প হিচাপে লৈ আমাক সহযোগ কৰাটো বিচাৰিছো। চৰকাৰ যদি এনেকে চলি থাকিবলৈ হয়, চৰকাৰে নিজে যদি ৩,০০০ টকীয়া প্লেটৰ ভাত খাবলৈ হয়, চৰকাৰৰ MLA বিলাকে যদি ৩,০০০ টকীয়া প্লেটৰ ৰাজভৰালৰ পইচাৰে ভাত খাবলৈ হয়, আৰু তাৰ কাৰণে যদি মূল্য গাঁৱৰ মানুহে ভৰিবলগীয়া হয়, আমাক সেইটো কাৰণে আমি চৰকাৰ পাতিম নেকি? আজি বাই ইলেকশ্যন পাতিবলৈ পইচা আছে চৰকাৰৰ, কিন্তু ৰাইজৰ যিখিনি অসুবিধা, সেইখিনি অসুবিধা চৰকাৰে আচলতে একেবাৰে চকু বন্ধ হৈ গৈছে, চৰকাৰৰ নুবুজা হৈছে। গতিকে আমি জনজাগৰণ অভিযানৰ জৰিয়তে ৰাইজৰ মাজত গৈ এটা প্ৰতিবাদ সাব্যস্ত কৰিব খুজি আছো, আৰু এই প্ৰতিবাদ আমাৰ অব্যাহত থাকিব যেতিয়ালৈকে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ নলয় আৰু ৰাইজক সকাহ নিদিয়ে। এটা সময়ত বিজেপি দলে শ্লোগান দিছিলে বহুত হুই মেহেংগাই কি মাৰ, এইবাৰ বিজেপি চৰকাৰ। এতিয়া আমি অসমৰ ভাৰতবৰ্ষৰ ৰাইজে এই কথা গম পাইছে যে আগতে মেহেংগাই মাৰ আছিলে, এতিয়া অসমৰ মানুহৰ মূৰৰ ওপৰত মেহেংগাই মাধমাৰ পৰিছে। এই মাধমাৰৰ বিপৰীতে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ পেলাই ঘূৰি ফুৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজভৰাল খালী, কিন্তু এটাৰ পাছত এটা উপ নিৰ্বাচন পাতে। আজি এজন নিবনুৱা সংস্থাপন দিব নোৱাৰে, কিন্তু যিবিলাক MLA হৈ আছে সেই MLA বিলাকক তেওঁলোকে উপ নিৰ্বাচন পাতি MLA পাতিবলৈ পইচা খৰচ কৰে। গতিকে ৰাজভৰালৰ পইচাৰ অপব্যৱহাৰ কৰা, জনসাধাৰণৰ মূৰৰ ওপৰত কৰৰ বোজা বঢ়াই দিয়া, যোৱা 10টা মাহত 96 বাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰি আজি যাতায়াতৰ খৰচ, সেই খৰচ বৃদ্ধি কৰি জনসাধাৰণৰ মূৰৰ ওপৰত যি মাধমাৰ ফুটাইছে, তাৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে গোটেই ভাৰতবৰ্ষৰ আৰু অসমৰ চুকে কোণে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত গৈ এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন সৰ্ববৃহৎ এক আন্দোলন হিচাপে গঢ়ি তুলিব বিচাৰিছো, আৰু তাৰ আজি আমি আৰম্ভণি কৰিছো। ভাৰতবৰ্ষৰ লগতে অসমৰ ৰাইজক জাগৰণ কৰিব বিচাৰিছে, জনজাগৰণ কৰি আমি জাগ্ৰত